চিপাঝাৰত আপৰ পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা সমগ্ৰ ৰাজ্যৰ লগতে দৰঙৰ চিপাঝাৰতো আপে আসন্ন পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা আৰম্ভ কৰে। আজি আপৰ ৰাজ্যিক সমিতিৰ সাংগঠনিক সম্পাদক নীলমণি শইকীয়া, ৰাজ্যিক মহিলা মৰ্চাৰ সম্পাদিকা তৰুলতা ডেকাই সমষ্টি কমিটিৰ মুখ্য পৰ্যবেক্ষক ৰেজাউল হকক লগত লৈ অনুষ্ঠিত কৰে এখন বিশেষ সাংগঠনিক সভা। চিপাঝাৰৰ সাহিত্য সভা প্ৰকল্প ভৱনত অনুষ্ঠিত সভাখনৰ অন্তত আপৰ নেতা তিনিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কি ক'লে শুনক। নিউজ ডেস্ক AIN লাইভ। আজি আমাৰ চিপাঝাৰ সমষ্টিত আমাৰ দৰং জিলাৰ চিপাঝাৰ বিধানসভাৰ যিখিনি কৰ্মকৰ্তাৰ লগত আমি মিলিত আমাৰ এটা সৰু আলোচনা আছিলে আৰু এই আলোচনাটোত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যিহেতু আম আদমি পাৰ্টিয়ে অসমৰ লগতে চিপাঝাৰ সমষ্টিটো ফাৰ্ষ্ট টাইমৰ কাৰণে পঞ্চায়ত নিৰ্বাচন খেলিবৰ কাৰণে আমি আগবাঢ়িছোঁ। গতিকে আমি পঞ্চায়তৰ প্ৰত্যেকটো চিপাঝাৰ সমষ্টিৰ প্ৰত্যেকটো পঞ্চায়ততে আমাৰ যাতে কেণ্ডিডেট যাতে আমি দিব পাৰোঁ, আমাৰ ৱাৰ্ড মেম্বাৰ লগতে ZPCৰ লগতে আমি কাউন্সিলৰ যাতে আমি দিব পাৰোঁ, তাৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু ৰাইজৰ যি আমি উৎসাহ উদ্দীপনা দেখা পাইছোঁ, ৰাইজে যি ধৰণে আমাক আঁকোৱালি লৈছে আম আদমি পাৰ্টিক, দিল্লী আৰু পাঞ্জাৱত যি ধৰণে আমাৰ চৰকাৰ আছে, যিহেতু আপোনালোকে জানে পাঞ্জাৱ এখন কৃষি প্ৰধান ৰাজ্য আৰু তাত আম আদমি পাৰ্টিৰ চৰকাৰ আজি 3 বছৰৰ পৰা আছে। যদিও আমাৰ ৰিচেণ্টলি যি আমাৰ তাত পঞ্চায়ত নিৰ্বাচন গৈছে তাত আমি 95% আমি তাত দখল কৰিবলৈ সক্ষম হৈছোঁ, তাত আমাৰ পঞ্চায়তৰ যি আমাৰ নিৰ্বাচন আছিলে। গতিকে তাৰে ৰাইজে বুজি পাইছে আচলতে আম আদমি পাৰ্টিয়ে যি ৰাজনীতি কৰে সেয়া উন্নয়নৰ ৰাজনীতি কৰে। আম আদমি পাৰ্টিয়ে যি ৰাজনীতি কৰে কোনো ধৰণৰ জাতি ধৰ্ম বা কোনো ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি নকৰে। আমি সদায় উন্নয়নৰ ৰাজনীতি কৰিব বিচাৰিছোঁ আৰু তাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ আৰু আমি ৰাইজৰ মাজত লৈ যাব বিচাৰিছোঁ। আমাৰ ৰাইজে যাতে আজি যি ধৰণে আমি চিপাঝাৰতে যদি আমি চকু ফুৰাওঁ তেনেহ'লে আপোনালোকে গম পাব বিভিন্ন ধৰণৰ প্ৰাইভেট হস্পিটেল বা সৰু সৰু ক্ষুদ্ৰ হস্পিটেলবিলাকে আজি গ্ৰাস কৰি উঠিছে। সৰু সৰু যিবিলাক স্কুল কলেজে আজি প্ৰাইভেটবিলাকে তেওঁলোকে গ্ৰাস কৰিছে। তাৰ মেইন এটা কাৰণ হ'ল যে আমাৰ চৰকাৰী যিবিলাক সা সুবিধা সেই সা সুবিধাখিনি আমি ৰাইজে পাবলৈ সক্ষম হোৱা নাই। গতিকে আমি বিচাৰিছোঁ আমাৰ চিপাঝাৰত যাতে আমি যি আগন্তুক গাঁও পঞ্চায়ত যাতে আমি প্ৰত্যেকজন মেম্বাৰ, প্ৰত্যেকজন কাউন্সিলৰ, প্ৰত্যেকজন যাতে আমি আম আদমি পাৰ্টি থিয় কৰাব পাৰোঁ আৰু তাৰ পৰাই যিসকলে তেওঁলোকে জিকিবলৈ সক্ষম হ'ব আমি সকলো এৰিয়াতে আমি সিংহৰ নিচিনা জঁপিয়াই পৰিম আৰু উন্নয়নৰ ৰাজনীতি কৰিম। চাওক, বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে বিজেপি এনেকুৱা এটা দল যিয়ে ধন বল বাহুবল সকলো প্ৰয়োগ কৰে। আম আদমি পাৰ্টি এনেকুৱা এটা দল যিটো 12 বছৰ পুৰণি এটা দল আৰু আমি ফাৰ্ষ্ট টাইমৰ কাৰণে আম আদমি পাৰ্টিয়ে ইয়াত চিপাঝাৰ তথা অসমত আমি নিৰ্বাচন খেলিবৰ কাৰণে আগবাঢ়িছোঁ। গতিকে আমাৰ মেইন উদ্দেশ্য হ'ব উন্নয়ন। আমি কোনো ধৰণৰ ধৰ্মৰ ৰাজনীতি আমি নকৰোঁ, উন্নয়নৰ ৰাজনীতি লৈ পেলাই আমি ৰাইজৰ মাজলৈ সোমাম। গাঁওবাসীৰ উন্নয়নৰ স্বাৰ্থত পঞ্চায়ত নিৰ্বাচন হ'ব। আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে। সমগ্ৰ অসমৰ লগতে আমাৰ চিপাঝাৰ সমষ্টিৰ প্ৰত্যেকটো পঞ্চায়ততে আমাৰ তীব্ৰ গতিত আম আদমি পাৰ্টিয়ে কাম কৰি আছে, আমাৰ কৰ্মীসকলে কৰি আছে। তাৰে আজি এখন বৃহৎ সভাই আমাৰ ইয়াত অনুষ্ঠিত হৈ গ'ল। বিশদভাৱে আলোচনা কৰা হ'ল যাতে আমি আম আদমি পাৰ্টিয়ে চিপাঝাৰ সমষ্টিৰ প্ৰত্যেকটো পঞ্চায়তত কেনেধৰণে আমাৰ পাৰ্টিবিলাক অৱতীৰ্ণ কৰে তেওঁলোকক জিকাই আনিব পাৰিম তাৰ আমাৰ ৰণকৌশল তৈয়াৰ হৈ গৈছে। গতিকে আশা ৰাখিছোঁ আমি পঞ্চায়তত আম আদমি পাৰ্টি অসমে এটা ভাল আমি ফল দেখুৱাবলৈ সক্ষম হ'ম। আৰু এতিয়া কথা হৈছে আমাৰ অসমৰ মহিলাসকল এতিয়া শিক্ষিত হৈছে। আমাৰ সন্মানীয় তৰুলতা বাইদেউ আজি আছে, তেখেতে এটা ৰাজ্যিক সাংগঠনিক দায়িত্ব এটা পাইছে। এতিয়া অসমৰ মহিলা কিন্তু আঁচনিৰ পিছত এতিয়া দৌৰি থকা নাই। অসমৰ মহিলা এতিয়া কেৱল ভাল শিক্ষা ব্যৱস্থা, ভাল স্বাস্থ্য ব্যৱস্থাৰ পিছত তেওঁলোকে মনোনিৱেশ কৰিছে। ভাল এখন চৰকাৰ আহিলে, ভাল এটা ব্যৱস্থা আহিলে নিশ্চয় তেওঁলোকৰ ল'ৰা ছোৱালীসকলে ভাল শিক্ষা ব্যৱস্থা পাব, ভাল এটা স্বাস্থ্যৰ সুবিধা পাব। সেইকাৰণে অসমৰ মহিলা এতিয়া কথা কম্বল বা বেলেগ কিবা আঁচনিৰ দৌৰত নাই। তেওঁলোকে এতিয়া সকলো পৰিৱৰ্তন হৈছে। তেওঁলোকৰ সোঁত বৈছে যাতে এটা ভাল দল আম আদমি পাৰ্টি, এই দলটো তেওঁলোকে আহিছে। আমাৰ দলৰ কাৰণে শুভ লক্ষণ। আমাৰ আশা আছে, বিশ্বাস আছে, আমি নিশ্চয় আগবাঢ়ি যাব পাৰিম। মহিলা মৰ্চাৰ পৰা এটা গধুৰ দায়িত্ব পাইছোঁ আগন্তুক নিৰ্বাচনৰ কাৰণে। আমাৰ যিহেতু অসম তথা চিপাঝাৰ সমষ্টিত প্ৰত্যেকখন গাঁৱতে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে মেম্বাৰ দিয়া হ'ব। তাৰ কাৰণে মই আগন্তুক নিৰ্বাচনৰ কাৰণে মহিলা শক্তিৰ হৈ জোৰদাৰ প্ৰস্তুতি চলাম বুলি ভাবিছোঁ। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰে ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।
লগতে 7002537271 আৰু 9854011916